হোজাই জিলাৰ লামডিং সমষ্টিৰ চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ উন্নয়নৰ নমুনা। পৰ্যাপ্ত শিক্ষকৰ অভাৱত পাঠদান চলিছে লংকাৰ 9 হাইস্কুল আৰু উডালি ফুলতলি হাইস্কুল। 9 হাইস্কুলত 700 ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ 9জন শিক্ষক, খালী হৈ আছে শিক্ষকৰ বহুপদ। ইফালে অসমীয়া সমাজ বিজ্ঞান আৰু হিন্দী শিক্ষক নোহোৱাকৈ চলি আছে সোণালী জয়ন্তী বৰ্ষ গৰকা উডালি ফুলতলি হাইস্কুলৰ পাঠদান প্ৰক্ৰিয়া। ৰাইজৰ দান বৰঙণিৰে স্থানীয় দুজন শিক্ষিত যুৱকক শিক্ষক হিচাপে লৈ চলাই আছে বিদ্যালয়খন। শিক্ষকৰ অভাৱত এনেদৰে শিক্ষাদান প্ৰক্ৰিয়াত সৃষ্টি হোৱা সমস্যাই চিন্তিত কৰি তুলিছে অভিভাৱকক। আৰু এই সন্দৰ্ভত আমাক অধিক তথ্য আগবঢ়াব আমাৰ সাংবাদিক সঞ্জীৱ শইকীয়াই। হয়, আমি উপস্থিত আছোঁ লামডিং সমষ্টিৰ 9 হাইস্কুলত। 9 হাইস্কুলৰ অৱস্থা দেখিলে আপোনালোকে তথৈবচ মানিব। এই বিদ্যালয়খনত 700 ছাত্ৰ-ছাত্ৰী, তাৰ বিপৰীতে 9জন শিক্ষক। কেনেদৰে আচলতে বিদ্যালয়খন পৰিচালনা কৰা হৈছে আমি পোনে পোনে প্ৰধান শিক্ষকগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ। ছাৰ, এটা কথা আমি জানিব বিচাৰিছোঁ, আপোনাৰ শিক্ষক কেইজন আৰু ছাত্ৰ-ছাত্ৰী কেইজন? ছাৰ, আমাৰ বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 700ৰ ওপৰত আছে আৰু শিক্ষকৰ নতুনকৈ 2জন দিছে। নতুনকৈ দিয়া 2জনক লৈ পেলাই 9জন শিক্ষক আছে বৰ্তমান। আচলতে কিমান শিক্ষক থাকিব লাগে? এতিয়া আমাৰ যিটো ৰেচিঅ'টো আপোনাৰ ধৰক 740জনত এজন টিচাৰ হয়। 40জনত এজন টিচাৰ হ'বলৈ যাওঁতে আমাৰ স্কুলৰ প্ৰায় 40জন নে 25জন? 40জনে ধৰে। এতিয়া আমাৰ পোষ্টেই খালী আছে 10টা পোষ্ট খালী আছে বৰ্তমানলৈকে। কাৰণ মানুহ ৰিটায়াৰ হৈছে বা মৰিছে। যিজন আমাৰ মেথছৰ টিচাৰ আবুল কালাম, তেওঁ 21 চনতো ঢুকালে। ঢুকোৱাৰ পিছত আজিলৈকে মেথছৰ কোনো টিচাৰ দিয়া হোৱা নাই। মেথছৰ নাই, মেথছৰ টিচাৰ নোহোৱাকৈ আমি পঢ়াই আছোঁ আৰু সেইকাৰণে আমাৰ ৰিজাল্টো বেয়া হয়। আৰু ৰিজাল্ট বেয়া হোৱাৰ কাৰণে আমি মানে বহুত লজ্জিতও হৈ আছোঁ। প্ৰত্যেক বছৰ ৰিজাল্ট বেয়া হয়, কাৰণ মেথছৰ টিচাৰ যদি নাথাকে তেওঁলোকে যিমানেই নপঢ়াওক, অসমীয়া ইংৰাজী ছ'চিয়েল যিমান নপঢ়াওক, মেথছৰ টিচাৰ যদি নাথাকে তেতিয়া স্কুল উন্নতি নহয়। কি বিষয়ে শিক্ষক নাই? আৰু আমাৰ বৰ্তমান হিন্দী শিক্ষক এজনো নাই। 2জন এতিয়া আছিলে, 2জন মানুহ, এজন অক্টোবৰত, এজন নৱেম্বৰত, 2জন ৰিটায়াৰ হৈ গ'ল। বৰ্তমান হিন্দী ডিপাৰ্টমেণ্টটো আমাৰ পূৰা খালী, হিন্দী 2জন খালী। হয়, চৰকাৰে কি আহ্বান জনাব? চৰকাৰে আহ্বান জনাইছোঁ এইটোৱে, আমাৰ মেথছৰ টিচাৰ এজন, হিন্দী টিচাৰ এজন, বা আমাৰ যিকেইটা পোষ্ট আছে 10টা পোষ্টৰ ভিতৰত 10টা পোষ্ট নিদিলেও কমচে কম আমাক 5টা পোষ্ট দিয়ক। আমি যিটো পৰিৱেশ দেখোঁ, ছাত্ৰ-ছাত্ৰীসকলক আচলতে আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। হয়, নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আমাৰ শিক্ষকৰ অভাৱ, আমাৰ 10 তাৰিখৰ পৰীক্ষাৰ কাৰণে আমাৰ পৰীক্ষাৰ প্ৰস্তুতি চলাব লগা হৈছে। পৰীক্ষাৰ প্ৰস্তুতিত 3জন লাগি আছে। 2জন গুচি গ'ল ট্ৰেইনিঙত, নতুন টিচাৰ 2জন গুচি গ'ল ট্ৰেইনিঙত। বাকী কেইজনে এতিয়া 3জন টিচাৰে 5টা ক্লাছ। 7জন শিক্ষকে আছে বৰ্তমান। হয়, 7জন শিক্ষকে আছে, 2জন ট্ৰেইনিঙত গৈছে। হয়, এটা কথা ক'ব লাগিব যে মেট্ৰিকৰ পৰীক্ষা সমাগত, কিন্তু এই সময়তে কিন্তু তেওঁলোকক দেখুৱালে আমাৰ সাংবাদিক সঞ্জীৱ শইকীয়াই। তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ।